প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হোৱাৰ পিছত আৰম্ভ হৈছে অসমৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। আৰু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰম্ভ হোৱাৰ লগে লগে ৰাতিপুৱাৰ পৰা দেখা গৈছে যে যিসকল ভোটাৰ আছে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইতিমধ্যে এনেধৰণে তেওঁলোকে শাৰী পাতি লাইন হৈ শাৰী পাতি তেওঁলোকে কিন্তু ভোটাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতিছে। আৰু শাৰী পতাৰ পিছতে যিসকল ভোটাৰ আছে মহিলাই হওক পুৰুষেই হওক তেওঁলোকে কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ওলাই আহি তেওঁলোকৰ যি ভোটাধিকাৰ আছে ভোটাধিকাৰ সাব্যস্ত কৰিব। জিলাখনৰ যদি মই হিচাপ দিবলৈ যাওঁ তেনেহ'লে পঞ্চায়ত নিৰ্বাচনত ধুবুৰী জিলাৰ যি হিচাপ আছে সেই হিচাপ মতে ধুবুৰী জিলাত মুঠ ভোটাৰৰ সংখ্যা আছে 10,52,452 গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 5,42,630 গৰাকী। মহিলা ভোটাৰৰ সংখ্যা হৈছে 5,09,807 গৰাকী। আৰু তৃতীয় লিংগৰ যি ভোটাৰ আছে 15 গৰাকী আছে। ধুবুৰী জিলাত মুঠ 20টা জিলা পৰিষদ আছে আৰু 20টা জিলা পৰিষদৰ বিপৰীতে কিন্তু 10টা আঞ্চলিক পঞ্চায়ত আছে আৰু 128খন ৱাৰ্ড বা গাঁও পঞ্চায়ত আছে। জিলাখনৰ 20টা জিলা পৰিষদত মুঠ 69 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু জিলাখনত আঞ্চলিক পঞ্চায়তৰ বাবে 417 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলাখনত যি ৱাৰ্ড সদস্য আছে বা ৱাৰ্ড মেম্বাৰ আছে সেই ৱাৰ্ড মেম্বাৰ 3,999 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাত কিন্তু জয়ী হৈছে মুঠ 43 গৰাকী। ইয়াৰে জিলা পৰিষদৰ সদস্য 1 গৰাকী, আঞ্চলিক পঞ্চায়তৰ সদস্য 4 গৰাকী আৰু ৱাৰ্ড সদস্য বা গাঁও পঞ্চায়তৰ যি সদস্য আছে 38 গৰাকী ইতিমধ্যে কিন্তু বিনা প্ৰতিদ্বন্দ্বিতাৰে কিন্তু জয়ী হ'বলৈ সক্ষম হৈছে। আৰু জিলাখনত যি ভোট কেন্দ্ৰ আছে মুঠ 1,465টা ভোট কেন্দ্ৰ আছে। আৰু ধুবুৰী জিলা সদৰত ধুবুৰী জিলা সদৰত 1,009টা ভোট কেন্দ্ৰ আছে। গোলকগঞ্জ সমজিলাত 241টা ভোট কেন্দ্ৰ আছে আৰু বিলাসীপাৰা সমজিলাত 215টা ভোট কেন্দ্ৰ আছে। জিলাখনত 7,325 গৰাকী পলিং আৰু প্ৰিজাইডিং বিষয়াক ইতিমধ্যে নিয়োগ কৰা হৈছে। আৰু আজি মই আহি উপস্থিত হৈছোঁ বিদ্যাপাৰা দ্বিতীয় খণ্ড আৰু দ্বিতীয় খণ্ডৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই ভোটগ্ৰহণ কেন্দ্ৰৰ মই সবিশেষ দেখুৱাইছোঁ। ৰাইজসকল এনেদৰে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ৰাতিপুৱা ওলাই আহিছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইতিমধ্যে শাৰী পাতিছে। কিছু কথা জানিবলৈ যত্ন কৰিম। ইয়াতে যিসকল ভোটাৰ আছে তেওঁলোকৰ যি নৱপ্ৰজন্মৰ ভোটাৰ আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব, কেনেকুৱা লাগিছে আপুনি আজি ভোট দিবলৈ আহিছে? বহুত ভাল লাগিছে। শাৰী পাতিছে, কি ক'ব, কেনেকুৱা এই হৈছে ভোটাৰ আৰু মই কথা জানিবলৈ যাব। বাইদেউ কি ক'ব, কেনেকুৱা লাগিছে? ভাল লাগিছে। কেইটা বজাত আহিছে? এইটো 10টা বজাত আহিছে। শাৰী পাতিছে, ভোট দিয়া নাই এতিয়াও? কেনেকুৱা হ'ব বুলি ভাবিছে এইবাৰ পঞ্চায়ত? ভাল হ'ব। কি কি অসুবিধা আছিল আপোনালোকৰ পঞ্চায়তত? আপুনি সকলো বস্তু পাইছে? আজি ভোট দিবলৈ আহিছে। কেনেকুৱা প্ৰাৰ্থী আপোনালোকে বিচাৰে? কেনেধৰণৰ হ'ব লাগে প্ৰাৰ্থী? যিগৰাকী জিকিব জিলা পৰিষদৰ হওক বা পঞ্চায়তৰ যি সদস্য হয় কেনেকুৱা বিচাৰে? ভাল বিচাৰে, ভাল হ'ব লাগে। ধন্যবাদ জনাইছোঁ। আৰু কিছু কথা জানিবলৈ যত্ন কৰিম। ইয়াতে আৰু এটা ভোট কেন্দ্ৰ আছে, এইটো ক অংশ আৰু খ অংশত ভোটাধিকাৰ হৈ আছে। মই কিছু কথা জানিবলৈ যত্ন কৰিম। ইয়াতে যিসকল ভোটাৰ আছে তেওঁলোকৰ পৰা সেই কথা জানিম, তেওঁলোকৰ অনুভৱ কেনেধৰণে বা কেনেধৰণে ভোট দিবলৈ আহিছে, কেতিয়াৰ পৰা আহিছে। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব, কেনেকুৱা লাগি আছে? বেয়া লাগি আছে। 7টা বজাত আহিছোঁ, এতিয়ালৈ থিয় হৈ আছোঁ। 7টা বজাৰ পৰা থিয় হৈ আছোঁ। ভোট দিব পৰা নাই? ভোট দিব পৰা নাই। কিয় ইমান লেজি? কিয় মানে স্পীডত হোৱা নাই? স্পীড হোৱা নাই। আমাৰ ঘৰত কাম নাই নেকি? খালি ভোট দিলে নহ'ব নহয়, ঘৰৰে কাম আছে। কিমান দূৰৰ পৰা আহিছোঁ, আজি 1000 টকা কিৰায় কৰি আহিছোঁ, ভাড়া কৰি গাড়ী লৈ। ক'ৰ পৰা আহিছে? এই মটৰঝাৰ পায়। তাতে থাকে? তাতে থাকোঁ মই। ভোট ইয়াতে দিওঁ মই। আপোনাৰ ভোট দিয়ে ক'ত? ইয়াতে মটৰঝাৰত থাকে আপুনি? তাতে থাকোঁ। তাৰ পৰা আহিছে? তাৰ পৰা আহিছোঁ, পুৱাই আহিছোঁ 7টা বজাত। এতিয়া কেনেকুৱা লাগিছে? ভোট কেনেধৰণৰ বিচাৰে? কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে? সোনকালে হ'লে ভাল হয়। প্ৰাৰ্থী কেনেকুৱা বিচাৰে? পাৰ্টিৰ কথা নকওঁ, মই সোনকালে হ'লে ভাল হয়। প্ৰাৰ্থী কেণ্ডিডেট কেনেকুৱা হ'ব লাগে? হ'ব, ভাল হ'ব। যোনটো ভাল হ'ব এইটোৱে ভাল হ'ব। ধন্যবাদ জনাইছোঁ। আৰু কথা কিছু জানিবলৈ যত্ন কৰিম। ইয়াতে উপস্থিত আছে দাদা, আপোনাক কথা কিছু জানিবলৈ যত্ন কৰিম যে কেনেকুৱা লাগিছে? কেইটাৰ পৰা আপুনি থিয় হৈ আছে? আজিতো পুৱা 7টাৰ বজাত আমি থিয় হৈ আছোঁ, কিন্তু এতিয়ালৈকে ভোট হোৱা নাই। ভিতৰত বহুত কামবিলাক লেজি হৈ আছে।
কিন্তু ভালকৈ সোনকালে হ'লে ভাল হয়। সকলোৱে কাম কাজ এৰি আহিছে। কেনেধৰণৰ প্ৰাৰ্থী হ'ব লাগে যি প্ৰাৰ্থীগৰাকীয়ে পঞ্চায়তৰ যি সমস্যাসমূহ আছে তেওঁলোকে পূৰণ কৰিব বুলি চাওক, ভাবে? এতিয়া চাওক, প্ৰাৰ্থী সকলোৱে ভাল বুলি বিচাৰে, কিন্তু যিয়ে জিকে সিয়েতো হৈ যায় এইটো। কিন্তু আমি ভাবোঁ যে সকলোকে ভাল কাম কৰি দেখুৱাব লাগে, ৰাইজৰ ভাল কাম কৰিব লাগে, এনেকুৱা প্ৰত্যেক আমি ভাব দিওঁ। কিন্তু ভোট দিয়াটো নিজৰ ব্যক্তিগত বেপাৰ, কিন্তু কেন্দ্ৰটো ভাল হ'ব। এইবাৰ কেইবাৰ হ'ল আপোনাৰ ভোট? আমাৰ ভোট দিয়া প্ৰায় ৩-৪বাৰ দিছোঁ। অনুভৱ কেনেকুৱা আজি? অনুভৱ আজি বহুত অসুবিধা পাইছোঁ। অসুবিধা পাইছে? অসুবিধা আছে বহুত। এই লাইনত আজি পুৱা 7টা বজাত থিয় হৈ আছোঁ, এতিয়াও হোৱা নাই? এতিয়াও হোৱা নাই। এইখিনি অসুবিধা। ভোট দিয়াটো আমাৰ কৰ্তব্য, দিব লাগিব। ধন্যবাদ জনাইছোঁ। হয়, নিশ্চয়কৈ তেওঁলোকে ৰাতিপুৱাৰ পৰা ইয়াতে শাৰী পাতি থিয় হৈছে, কিন্তু এতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা নাই। তাৰ বাবে তেওঁলোকে কিন্তু ক্ষোভ প্ৰকাশ কৰিছে। আৰু যিসকল ভোটাৰ আছে তেওঁলোকৰ কিন্তু ৰাতিপুৱাই আহিছে আৰু ভোটদান সাব্যস্ত কৰিবলৈ তেওঁলোকে ইতিমধ্যে শাৰী পাতি থিয় হৈছে আৰু কিছু সময়ৰ পাছতে তেওঁলোকে ভোটদান কৰিব। আৰু যি প্ৰাৰ্থীসকল আছে নিকা আৰু স্বচ্ছ তেওঁলোকে প্ৰাৰ্থী এগৰাকী বিচাৰিছে, যাতে পঞ্চায়তত যিসমূহ কাম আছে, যিসমূহ কাৰ্য আছে, যিসমূহ সুবিধা আছে তেওঁলোকে যাতে উঠাব পাৰে, লাভৱান হ'ব পাৰে, তাৰ বাবে কিন্তু তেওঁলোকে এক যোগ্য প্ৰাৰ্থী বিচাৰিছে। তাৰ বাবে কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে ৰাতিপুৱাৰ পৰা এনেধৰণেই শাৰী পাতি থিয় হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।